তো ছাত্ৰছাত্ৰীসকল আজি আকৌ লৈ আহিছোঁ এটা ত্ৰিকোণমিতিৰ অংক যি অংক CBSE 2011 আহিছিলে আৰু লগতে প্ৰি টেষ্ট 2025 নগৰ ডিষ্ট্ৰিক্টত এইবাৰ আহিছিলে তাৰমানে 2025 আহিছিলে নগৰ ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰত প্ৰি টেষ্টত তো এই কুৱেশ্যনটো এইবাৰ ফাইনেলতো বহুত বেছি ইম্পৰ্টেণ্ট হয় তো ভালকৈ চাবা জেনেৰেলি কি হয় ল'ৰা ছোৱালীসকলে এই ৰুট অভাৰ চাই ভয় খাই যায় যে অংকটো হাৰ্ড কিন্তু অংকটো হাৰ্ড নহয় অংকটো ইজি হয় আমাৰ কি কৰিব লাগে ইয়াৰ লগত এইখিনিৰ লগত আমাৰ কি দেখুৱাব লাগে 2 sec থিটা যিটো আছে এইটো সমান বুলি দেখুৱাব লাগে তাৰমানে আমি লেফ্ট হেণ্ড সাইড অলৰেডি মই লৈ লৈছোঁ ঠিক আছে তেতিয়া আমি কৰিম কি অংকটো আগবাঢ়িম তাৰমানে আমাৰ কি আমাৰ মেইনলি কথা হ'ল আমাৰ 2 sec দেখুৱাব লাগে 2 sec থিটা আমাৰ দেখুৱাব লাগে ঠিক আছে তো আমি লেফ্ট হেণ্ড সাইড লৈ ললোঁ লেফ্ট হেণ্ড সাইডত কি আছে 1 প্লাছ sin থিটা 1 ইয়াত 1 এইটো মাইনাছ হয় হা এইটো মাইনাছ হয় সৰি এইটো মাইনাছ হয় ঠিক আছে তেতিয়া চোৱা তোমালোকে যদি লক্ষ্য কৰা এই দুয়োটাৰ ওপৰত ৰুট অভাৰ আছে তাৰমানে হৰৰটো আছে লবটো আছে তো আমি এক্সট্ৰাকে লিখি দিম ঠিক আছে কেনেকৈ লিখিম চোৱা 1 প্লাছ sin থিটা ঠিক আছে তলটো দি দিলোঁ 1 মাইনাছ sin থিটা এইখিনি ক্লিয়াৰ পিছত চোৱা ইয়াতো সেম লিখিম এক্সট্ৰাকে দি দিম 1 মাইনাছ sin থিটা 1 প্লাছ sin থিটা ওকে এতিয়া আমি কি কৰিম এতিয়া আমি এলচিএম ল'ম এতিয়া আমি কি কৰিম এলচিএম লৈ আছোঁ 1 মাইনাছ sin থিটা 1 মাইনাছ sin থিটা 1 প্লাছ sin থিটা ঠিক আছে 1 প্লাছ sin থিটা তো এলচিএম লোৱাৰ পিছত কি কৰিব লাগিব ইয়াৰ লগত এইটো পূৰণ কৰিলে কি হ'ব 1 প্লাছ sin থিটাৰ লগত যদি আমি 1 প্লাছ sin থিটা পূৰণ কৰি কি হ'ব ৰুট অভাৰ 1 প্লাছ sin থিটাৰ হোল স্কয়াৰ ওকে প্লাছ ইয়াতো কি কৰিব লাগিব পূৰণ কৰিব লাগিব 1 মাইনাছ sin থিটা হোল স্কয়াৰ ইয়াত চোৱা স্কয়াৰ আহি গ'ল স্কয়াৰ আৰু ৰুট অভাৰ কেনসেল কৰি দিয়া স্কয়াৰ আৰু ৰুট অভাৰ কেনসেল কৰি দিয়া তে বাকি কি আছে ওপৰত কি পালো আমি ওপৰত পালো চোৱা 1 প্লাছ sin থিটা প্লাছ 1 মাইনাছ sin থিটা ঠিক আছে আৰু তলত চোৱা এই বস্তুটো চোৱা এইটো ইয়াত ব্ৰেকেট আছে এই বস্তুটো চোৱা 1 মাইনাছ sin থিটা 1 প্লাছ sin থিটা ইয়াত যদি আমি লক্ষ্য কৰো a প্লাছ b হোল ইনটু a মাইনাছ b ৰ সূত্ৰত কৰিছে হয় নহয় ইয়াৰ সূত্ৰ কি আছিল a স্কয়াৰ মাইনাছ b স্কয়াৰ হয় নহয় তো ইয়াত a কি আছে 1 আছে তো 1 স্কয়াৰ মানে 1 হয় তো স্কয়াৰ দিব না লাগে ঠিক আছে আৰু সূত্ৰ মতে মাইনাছ আছে মাইনাছ দিয়া b ৰ জায়গাত কি আছে sin আছে তো sin স্কয়াৰ দিব লাগিব হয় নহয় sin স্কয়াৰ থিটা আৰু ৰুট অভাৰৰ ভিতৰত আছে ৰুট অভাৰটো দিবই লাগিব ৰুট অভাৰটো পাহৰি নাযাবা ঠিক আছে ৰুট অভাৰ দিবই লাগিব এতিয়া চোৱা ইয়াত কিন্তু স্কয়াৰ আৰু ৰুট অভাৰ কেনসেল কৰিব নোৱাৰা কাৰণ হোল স্কয়াৰ থাকিব লাগিব হোল স্কয়াৰ থাকিলে তুমি কেনসেল কৰিব পাৰিবা হয় নহয় পিছত চোৱা কি কৰিব পাৰি ওপৰত যদি ভালকৈ লক্ষ্য কৰি চোৱা ওপৰত চোৱা প্লাছৰ sin থিটা আছে আৰু মাইনাছৰ sin থিটা আছে তাৰমানে কি প্লাছৰ আৰু মাইনাছৰ কেনসেল হৈ যাব তো বাকি থাকিব কই ইয়াত চোৱা প্লাছৰ 1 আছে ইয়াত আছে প্লাছৰ 1 তো প্লাছৰ 2 বাকি থাকিব তাৰমানে ওপৰত 2 থাকিব হয় নহয় ওপৰত 2 থাকিব তলত চোৱা 1 মাইনাছ sin স্কয়াৰ থিটা 1 মাইনাছ sin স্কয়াৰ থিটা কিবা মনত পৰি আছে নে 1 মাইনাছ sin স্কয়াৰ থিটা 1 মাইনাছ sin স্কয়াৰ থিটা মানে কি cos স্কয়াৰ থিটা ৰুট অভাৰ উঠা নাই এতিয়া ৰুট অভাৰ আছে হয় নাই এতিয়া উঠি যাব ৰুট অভাৰ কাৰণ এটা বস্তু আছে হোল স্কয়াৰ হয় নহয় এটাই আছে বেলেগ বস্তু নাই তো এতিয়া ৰুট অভাৰ আৰু স্কয়াৰ কেনসেল কৰি দিয়া থাকিব কি 2 cos থিটা এটা এক্সট্ৰা কৰি লিখি দিয়াচোন 2 টো নমাই আনা পূৰণ দিয়া 1 বাই cos থিটা তাৰ মানে 2 এক গুণ তো 2 হয় এই 2 টো ওপৰত গুচি যাব হয় নহয় 2 cos থিটা হৈ থাকিব তো 2 এর জায়গাত 2 ৰাখি দিয়া আৰু 1 বাই cos মনত পৰে 1 বাই cos আছে কি sec 1 বাই cos মানে কি হয় sec থিটা এইটো আমাৰ প্ৰমাণ কৰিব লাগে ৰাইট হেণ্ড সাইড আহি গ'ল ওকে ৰাইট হেণ্ড সাইড আহি গ'ল বহুত বেছি ইম্পৰ্টেন্ট আছে CBSE আৰু সেবাৰ দুইটাৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট আছে তো আকৌ চাই লও অংকটো